নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী প্ৰথমটো খবৰ ধৰ্মীয় সংখ্যালঘুৰ শিক্ষা সাংস্কৃতিক বিত্তীয় উন্নয়ন মহিলা সবলীকৰণ জনসংখ্যা নিয়ন্ত্ৰণ চিকিৎসা আদিকে লৈ ৰাজ্য চৰকাৰে গঠন কৰি দিলে 8টা সাব গ্ৰুপ অহা 3 মাহৰ ভিতৰত এই গ্ৰুপসমূহে দাখিল কৰিব লাগিব প্ৰতিবেদন দেওবাৰে খানাপাৰাৰ ষ্টাফ কলেজত সংখ্যালঘু বুদ্ধিজীৱী দল সংগঠনেৰে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৈঠকত জনসংখ্যা নীতিৰ প্ৰতি সমৰ্থন প্ৰদান কৰে সকলো সংগঠনে জনসংখ্যা নীতি সন্দৰ্ভত সংখ্যালঘু বিধায়ক আৰু ছাত্ৰ সামাজিক সংগঠনৰ সৈতেও আলোচনাত বহাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে দুই এদিনতে বংগমূলীয় সংখ্যালঘু আৰু প্ৰব্ৰজিত মুছলমানৰ সৈতেও হ'ব আলোচনা জনাইছো আকৌ এবাৰ শেহতীয়া খবৰ মুখ্যমন্ত্ৰীৰ বৈঠকৰ অন্ত এতিয়া ধৰ্মীয় সংখ্যালঘু শিক্ষা সাংস্কৃতিক বিত্তীয় উন্নয়ন মহিলা সবলীকৰণ জনসংখ্যা নিয়ন্ত্ৰণ চিকিৎসা আদিকে লৈ ৰাজ্য চৰকাৰে গঠন কৰি দিছে 8টা সাব গ্ৰুপ অহা 3 মাহৰ ভিতৰত এই গ্ৰুপসমূহে দাখিল কৰিব লাগিব প্ৰতিবেদন দেওবাৰে খানাপাৰাৰ ষ্টাফ কলেজত সংখ্যালঘু বুদ্ধিজীৱী দল সংগঠনেৰে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৈঠকত জনসংখ্যা নীতিৰ প্ৰতি সমৰ্থন প্ৰদান কৰে সকলো সংগঠনে জনসংখ্যা নীতি সন্দৰ্ভত সংখ্যালঘু বিধায়ক আৰু ছাত্ৰ সামাজিক সংগঠনৰ সৈতেও আলোচনাত বহাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে দুই এদিনতে বংগমূলীয় সংখ্যালঘু আৰু প্ৰব্ৰজিত মুছলমানৰ সৈতেও আলোচনাত বহাৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অসমৰ সন্মুখত জনসংখ্যাৰ বিস্ফোৰণ এক বৃহৎ সমস্যা আৰু এই জনসংখ্যাৰ বৃহৎ সমস্যা সমাধানৰ বাবে তেখেতসকলে এলানি পৰামৰ্শ দিছে তাৰ লগে লগে অসমীয়া মুছলমান সমাজে তেওঁলোকৰ সুকীয়া সাংস্কৃতিক ঐতিহ্য বৰ্তাই ৰখাৰ বাবে বিভিন্ন ধৰণে পৰামৰ্শ আগবঢ়াইছে মই ভাবো যে এই গোটেই পৰামৰ্শবিলাক 2 ঘণ্টা তাৰ ওপৰত আমি ফোকাস কৰিম এতিয়ালৈকে সৌভাগ্যবশতঃ যদিও আক্ৰান্ত হৈছে তথাপিতো আপোনালোকে যদি চাই যে ৰিকভাৰী ৰেট প্ৰায় 95% পাইছেগৈ অসমত গতিকে অলপ আশাৰ বাতৰিও আমি দেখা পাইছোঁ ধন্যবাদ It will be around 300 crores. But with the water supply scheme, it will be more. Water supply scheme alone will cost not less than 500 crores. For the incentive part. Per year. Jal Jeevan Mission hobo, jot Jal Jeevan Mission or guideline cover nokore tat state government or pra hobo. Bikhekoi state government water supply scheme or কৰ্মচাৰীজনৰ দৰমহা কেমিকেলৰ খৰচ ইলেক্ট্ৰিচিটি খৰচ এই 3টা ষ্টেট গভৰ্ণমেণ্টে দায়িত্ব ল'ব 5 বছৰৰ কাৰণে ভ্যাকচিনৰ এভেইলেবিলিটি এই মাহত আমাক 30 লাখ ভ্যাকচিন দিব গতিকে আমি 30 লাখ ভ্যাকচিন কৰি দিম খালি প্ৰতিদিনে নাহে তেওঁলোকে কোনোবা দিনা বেছিকৈ পঠাই দিয়ে এইবাৰ এই মাহত ভাৰত চৰকাৰে আমাক 30 লাখ ভ্যাকচিন দিব যোৱাবাৰ 24 লাখ দিছিলে গতিকে আমি 31 তাৰিখৰ আগতে 30 লাখ ভ্যাকচিন দিলে অসমত সৰ্বমুঠ ভ্যাকচিন পোৱা লোকৰ সংখ্যা 1 কোটি স্পৰ্শ কৰিব চৰকাৰী কাৰ্যালয় গোটেই বিদ্যুৎ দি দিব 14 তাৰিখে বাজেট আছে 14 তাৰিখে বাজেট হৈ যোৱাৰ লগে লগে আগষ্টত আমাৰ চৰকাৰে গোটেই দি দিব বা চৰকাৰে অকল বিদ্যুতৰ বিল নিদিয়ে যাতে গ্ৰাহকৰ বিদ্যুতৰ মাচুল বাঢ়ি নাযায় 400 কোটি গভৰ্ণমেণ্টে উল্টা সাবসিডিও দিয়ে গভৰ্ণমেণ্টেটো বিদ্যুতৰ বাকি থকা বাদেই দিয়ক 78 কোটি টকা গভৰ্ণমেণ্টে দিব লগা আছে 78 কোটি টকাৰ উপৰিও সৰ্বসাধাৰণ মানুহৰ যাতে বিজুলীৰ মূল্য বাঢ়ি নাযায় বছৰটোত 400 কোটি টকা জীৱন ধাৰা নামেৰে আমি সাবসিডি দিওঁ গতিকে গভৰ্ণমেণ্টৰ লগত এএচিবিৰ কোনো লেঠা নাই বৰঞ্চ আজি লাষ্ট 5 বছৰ 10 বছৰ ধৰি গভৰ্ণমেণ্টে এএচিবিক চলাই আহিছে মই এই পৰিৱৰ্তেটো নাজানো মই 1 লাখ ঘোষণা কৰিছোঁ 1 লাখ দিম মই কমপ্লিকেশ্যনত নাযাওঁ আপোনালোকৰ এইটো সাংবাদিকৰ ভাষা যিটো সময়ত ঘোষণা কৰিছে সেইটো সময়তে অমুক হৈছে এইটো ভাষা মোৰ নহয়
মই কাৰো কাৰণে একো নকৰোঁ, সৰু সজাই ষ্টেডিয়ামত মাতি আনি 1 লাখ ল'ৰা গন্তি কৰি চাকৰি দিম, ল'ৰা ছোৱালী নিদিম। লাগিব, যিখিনি ইণ্টাৰভিউ কিন্তু 1 লাখ ল'ৰাক মাথা গন্তি কৰি চাকৰি দিম। বাকী তাৰ পৰিৱৰ্তে সেইটো সময়তে কি হৈছে এইবিলাক মই নাজানো, বিভাগীয় মন্ত্ৰীক সুধিব। সেয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পোনপটীয়াকৈ সম্প্ৰচাৰ দেখুৱালে। পোনপটীয়া সম্প্ৰচাৰত তেওঁ কেইবাটাও প্ৰশ্নৰ উত্তৰ দিলে, সাংবাদিকৰ প্ৰশ্নৰ মুখামুখি হ'ল, কেইবাটাও প্ৰশ্নৰ উত্তৰ দিলে। 1 লাখ নিবনুৱাক চাকৰি প্ৰদান কৰা হ'ব, লগতে বিদ্যুতৰো কথা ক'লে, কৰোণাৰ কথা ক'লে, কেইবাটাও বিষয় সামৰি এইদৰে সাংবাদিকক সম্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিলে ৰূপজ্যোতি কুৰ্মী। বিজেপিলৈ আহিল ৰূপজ্যোতিৰ শ সমৰ্থক। মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হ'ল যোগদান সমাৰোহৰ। দেওবাৰে বিজেপিত সদল বলে যোগদান কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত বিশাল অস্থায়ী মঞ্চ, প্ৰেক্ষাগৃহ সাজি পাতিলে যোগদান সমাৰোহ। ৰূপজ্যোতি কুৰ্মীৰ বিজেপি যোগদান অনুষ্ঠানত উপস্থিত থাকিল সাংসদ তপন গগৈ, পল্লৱ লোচন দাস, মন্ত্ৰী পীয়ুষ হাজৰিকা, সঞ্জয় কিষাণৰ লগতে বহু বিজেপি নেতাকৰ্মী। শ সমৰ্থকক লগত লৈ বিজেপিত যোগ দিলে একালৰ কংগ্ৰেছ প্ৰাৰ্থীৰ দৰে 4বাৰ বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মীয়ে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় দেশৰ প্ৰধানমন্ত্ৰী মহোদয় সপোন আৰু বিজেপি দলৰ নীতি আদৰ্শৰে দুখীয়া ৰাইজক সেৱা কৰা আৰু এক ভাৰত অখণ্ড ভাৰত গঢ়াৰ ক্ষেত্ৰত যি বিজেপি দলৰ সপোন, এই সপোনটো বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত আমি কাম কৰি যাব লাগিব। মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰূপজ্যোতি কুৰ্মীক আদৰণি জনাই ক'লে, মৰিয়নিত পুনৰ যদি বিজেপিৰ হৈ ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে তেওঁ কোনেও পৰাস্ত কৰিব নোৱাৰে। মই গভীৰভাৱে বিশ্বাস কৰোঁ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক ইয়াতে কোনোৱে হৰুৱাব নোৱাৰে। এতিয়াতো বিজেপি দলৰ কেণ্ডিডেট যদি হয়, মই পাৰ্টীয়ে অৱশ্যে কেণ্ডিডেট কাক দিব এটা ডাঙৰ ইছ্যু, বেলেগ কথা। কিন্তু যদি মই ভাবোঁ যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যদি বিজেপি দলৰ প্ৰাৰ্থী হয়, ইয়াতে কোনো দলে তেওঁৰ লগত যুঁজ কৰিব নোৱাৰে। ইফালে যোৰহাট জিলাত ব্যাপক হাৰত কভিড সংক্ৰমণ হৈ থকাৰ মাজতে ৰূপজ্যোতি কুৰ্মীৰ বিজেপি যোগদান অনুষ্ঠানত দেখা গ'ল বহু সংখ্যক লোকৰ ভিৰ। অৱশ্যে এই সমগ্ৰ অনুষ্ঠান কভিড প্ৰটকল মানিহে আয়োজন কৰা বুলি দাবী কৰিলে পীয়ুষ হাজৰিকাই। প্ৰথমে কৈছোঁ আপোনালোকে মাস্কখিনি দূৰে দূৰে বহক। মেইনটেইনিং কভিড প্ৰটকল আমি মিটিং কৰিছোঁ। কিবা যদি অসুবিধা হয় তাৰ বাহিৰে ক্ষমা খোজাৰ বাহিৰে উপায় নাই। লক্ষণীয়ভাৱে চৰকাৰে শেহতীয়াকৈ জাৰি কৰিছিল এইখন এছঅপি, য'ত স্পষ্টভাৱে কোনো ধৰণৰ সামাজিক অনুষ্ঠান পতাৰ ক্ষেত্ৰত আৰোপ কৰা হৈছিল নিষেধাজ্ঞা। আনকি বিয়াৰ দৰে সামাজিক অনুষ্ঠানতো 10জনতকৈ অধিক লোকৰ উপস্থিতিত আৰোপ কৰা হৈছিল নিষেধাজ্ঞা। পিছে দেওবাৰৰ ৰূপজ্যোতি কুৰ্মীৰ বিজেপি যোগদান অনুষ্ঠানত দেখা গ'ল চৰকাৰৰ কভিড নীতিৰ সম্পূৰ্ণ এক বিপৰীত দৃশ্য। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি যোগদান কৰিলে আৰু বহুজনে যোগদান কৰা নাই, হয়তো তেওঁলোক আহিব পৰা নাই বিভিন্ন কাৰণত। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰে এজেৱাইচিপিৰ বৈঠক। HSLC, HS পৰীক্ষাক লৈ বৈঠক এজেৱাইচিপিৰ। সোনকালে পৰীক্ষা পতাৰ ব্যৱস্থা কৰাৰ আহ্বান। চাকৰিৰ ক্ষেত্ৰত মাৰ্কশ্বিট প্ৰযোজ্য কৰাৰ দাবী জনালে সংগঠনটোৱে। চৰকাৰে পৰীক্ষা নীতি ঘোষণা কৰিলে। আছুকে ধৰি বিভিন্ন ছাত্ৰ সংগঠনে সেই নীতিৰ আপত্তি কৰিলে। পিছে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি চৰকাৰেও দিলে সবল যুক্তি। ভৱিষ্যতটো সুৰক্ষিত কৰাৰ স্বাৰ্থতে আমি কৈছোঁ যিসকল ভৱিষ্যতৰ এনেধৰণৰ নিযুক্তিৰ প্ৰাৰ্থী হ'ব তেওঁলোকৰ কাৰণে ফিজিকেল এক্সামিনেশ্যনটো কৰি থোৱাটো ভাল। তেওঁলোকক পৰীক্ষাটো ফিজিকেল এক্সামিনেশ্যন আমিতো পাতিমেই, তেওঁলোকক দিবৰ কাৰণে অনুৰোধ। সেইটো কাৰো কাৰণে বাধ্যতামূলক নহয়, কিন্তু আমি অপশ্যনখিনি দিছোঁ। কোনোবাই অপশ্যনটো গ্ৰহণ কৰি তাৰ সুফলটো লাভ কৰিব, কোনোবাই অপশ্যনটো লৈ পেলাই ভৱিষ্যতৰ কাৰণে নিজক সুৰক্ষিত কৰি ৰাখিব। কিন্তু চৰকাৰৰ নীতিত এতিয়াও আশ্বস্ত হোৱা নাই দল সংগঠন। দেওবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আহ্বানত আলোচনাত মিলিত হ'ল সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব।
সংগঠনটোৰ দাবী পৰীক্ষা অনুষ্ঠিত কৰিলে সোনকালে পৰীক্ষা পতাৰ ব্যৱস্থা কৰক, নহলে মূল্যাংকন কৰা এখন মাৰ্কশ্বিটৰ জৰিয়তে সকলো চাকৰিত প্ৰযোজ্য হওক। ছাত্ৰ ছাত্ৰীসকলক চাপমুক্ত কৰিব লাগে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা স্পষ্টভাৱে কৈ দিছোঁ যে মাৰ্কশ্বিট যদি স্পেচিয়েলি যিখন এতিয়া আপোনালোকে দিব সেইখন সকলোতে প্ৰযোজ্য হ'ব লাগিব। সেইখন টেট শিক্ষকৰ কাৰণেও প্ৰযোজ্য হ'ব লাগিব বা ৰাজ্য চৰকাৰৰ আন যিবিলাক চাকৰি তাৰ কাৰণেও প্ৰযোজ্য হ'ব লাগিব বা UGCৰ যিবিলাক চাকৰি মহাবিদ্যালয় বা বিশ্ববিদ্যালয় তাৰ কাৰণেও প্ৰযোজ্য হ'ব লাগিব। আনহাতে ৰাজ্য চৰকাৰৰ পৰীক্ষা নীতিত অসন্তুষ্ট অসম জাতীয় পৰিষদো। চৰকাৰক সমালোচনা কৰি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ নতুনকৈ শিক্ষাৰ লগত জড়িত বিশেষজ্ঞ লোকৰ সৈতে আলোচনাৰ পৰামৰ্শ দিলে লুৰিণজ্যোতি গগৈয়ে। এইটো ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত মানসিক অত্যাচাৰ আৰু চৰকাৰ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক চূড়ান্তভাৱে অন্যায় কৰিছে, তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে, এইটোৱে হ'ল স্পষ্ট উদাহৰণ আৰু প্ৰমাণ। নিতৌ তেওঁলোকৰ কথা বতৰা সলনি হয়। এদিন শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মুখত এটা বেলেগ তেওঁলোকৰ স্থিতি প্ৰকাশ হয়, কিছুদিনৰ পাছত আকৌ মুখ্যমন্ত্ৰীয়ে বেলেগ ধৰণৰ এটা স্থিতি প্ৰকাশ কৰে আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ যদি দক্ষতা নাই, অসমৰ যিসকল শিক্ষাৰ লগত জড়িত ব্যক্তি আছে, যিসকল জ্ঞানী ব্যক্তি আছে, তেওঁলোকৰ লগত কথা বতৰা পাতি এটা সঠিক সিদ্ধান্ত দিবৰ কাৰণে আমি অসম জাতীয় পৰিষদে আহ্বান জনাইছোঁ। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অব্যাহত থাকিব গাঁও চহৰ জিলাৰ খবৰ। লৈছো এটা বাণিজ্যিক বিৰতি। স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড। কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি? শীঘ্ৰে চূড়ান্ত সিদ্ধান্ত ল'ব কংগ্ৰেছ হাইকমাণ্ডে। সভাপতিৰ দৌৰত আছে দেৱব্ৰত শইকীয়া, ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ নাম। কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি? নতুন দিল্লীত কংগ্ৰেছ হাইকমাণ্ডে ল'ব চূড়ান্ত সিদ্ধান্ত। দুই এদিনতে ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা। সভাপতিৰ দৌৰত আছে দেৱব্ৰত শইকীয়া, ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ নাম। নিৰ্বাচনত পৰাজয়ৰ পিছতে ৰিপুণ বৰাই পদত্যাগ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা। সভাপতি পদৰ পৰা পদত্যাগ কৰা ৰিপুণ বৰাৰ স্পষ্ট মত, প্ৰদেশ কংগ্ৰেছৰ সভাপতি যিজনকেই দিব তেওঁলোক সকলোৱে মিলি কংগ্ৰেছক আগুৱাই লৈ যাব। আকৌ কংগ্ৰেছ শক্তিশালী হ'ব। আমি হয় সভাপতি যোনেই নহওক, মই পদত্যাগ কৰিছোঁ, নৈতিক দায়িত্ব লৈ মই পদত্যাগ কৰিছোঁ আৰু আমাৰ হাইকমাণ্ড ভিত্তিক দল, হাইকমাণ্ডে অতি সোনকালে এজনক দিব। যাকেই সভাপতি নিদিয়ক আমি সকলোৱে মিলি আকৌ কংগ্ৰেছ দলটো আমি শক্তিশালী অনাগত দিনত কৰিম। যদি দেৱব্ৰত শইকীয়াৰ নাম সভাপতি হিচাপে ঘোষণা হয় তেন্তে খালী হৈ পৰিব বিৰোধী দলপতিৰ আসন। দেৱব্ৰত শইকীয়া সভাপতি হলে বিৰোধী দলপতি কোন হ'ব পাৰে তাক লৈও চলিছে চৰ্চা। পৰৱৰ্তী বিৰোধী দলপতিৰ স্থানত উচ্চাৰিত হৈছে 6 বাৰৰ বিধায়ক ভৰত চন্দ্ৰ নৰ আৰু 5 বাৰৰ বিধায়ক ৰকিবুল হুছেইনৰ নাম। সভাপতি অথবা বিৰোধী দলপতিৰ নাম ঘোষণা সম্পৰ্কত উপ দলপতি ৰকিবুল হুছেইনে কয়, কংগ্ৰেছত আছে আভ্যন্তৰীণ গণতন্ত্ৰ। প্ৰকৃত ইনাৰ যিটো ডেমক্ৰেচি, আমাৰ আভ্যন্তৰীণ যিটো গণতন্ত্ৰ, সেই গণতন্ত্ৰ আমি খুব বিশ্বাস কৰোঁ। এই ক্ষেত্ৰত মই কোনো ধৰণৰ মন্তব্য দিব নোখোজোঁ যে মই যি পৰ্যায়ত আছোঁ সেই পৰ্যায়ত কোন সভাপতি হ'ব, ক'ত গৈ আছেগৈ ফাইল, সেই কথাবিলাক মোৰ কোনো ধৰণৰ নজৰত নাই, মই কথাখিনি নাজানো। অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙো দুই এদিনতে গুৱাহাটীত উপস্থিত হ'বহি। কংগ্ৰেছৰ সূত্ৰৰ দাবী, নতুন ৰূপত অসম কংগ্ৰেছে আগন্তুক দিনত দলটোক ৰাইজৰ ওচৰলৈ লৈ যাব। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুত্ৰক লগত লৈ পথাৰত বিধায়ক, পিতা পুত্ৰই মিলি সিঁচিলে কঠীয়া। কৃষকক সকাহ দিয়াৰ বাবে বিশ্বনাথ চাৰিআলিৰ বৰকুৰা গাঁৱৰ পথাৰত হাতে কামে লাগিল বিধায়ক প্ৰমোদ বৰঠাকুৰ। পুত্ৰক লগত লৈ পথাৰত নামিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ। পিতা পুত্ৰ দুই মিলি সিঁচিলে বাহাদুৰ ধানৰ কঠীয়া।
বাৰিষা বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে কৃষি বিভাগে গ্ৰহণ কৰিছে ব্যৱস্থা। বিশ্বনাথ চাৰিআলিৰ বৰকুৰা গাঁৱৰ পথাৰত কৃষি বিভাগৰ উদ্যোগত সিঁচা হয় কঠীয়া। অঞ্চলটোৰ ৰাইজৰ সহযোগত কৃষি বিভাগে কঠীয়া। আনুষ্ঠানিকভাৱে বিশ্বনাথ সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ৰ দ্বাৰা কৃষি বিভাগে আজি বিশেষ তৎপৰতাত 25 হেক্টৰ মাটিত বাহাদুৰ ধানৰ কঠীয়াৰ সিঁচাৰ ব্যৱস্থা কৰিছে। এই সুযোগতে মই কৃষি বিভাগক ধন্যবাদ দিছোঁ আৰু নিজেও পথাৰলৈ আহি চাইছোঁ। সকলো কৃষিজীৱী ৰাইজে উৎসাহিত হৈছে আৰু আগত বানপানী আহিলেও কৃষকসকলে কঠীয়াৰ কাৰণে কোনো সমস্যাৰ যাতে সৃষ্টি নহয়। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ মহানগৰীত উৎখাত ড্ৰাগছ মাফিয়াৰ বৃহৎ ঘাটি। 12 কোটি টকাৰ ড্ৰাগছসহ 3জনক গ্ৰেপ্তাৰ। আৰক্ষীৰ বেহুৰ পৰা পলাবলৈ লওঁতে গুলীবিদ্ধ ড্ৰাগছ মাফিয়া অৰুণ যাদৱ। JMCHত চিকিৎসাধীন ড্ৰাগছ মাফিয়া অৰুণ। মহানগৰীৰ ড্ৰাগছৰ ঘাটিত আৰক্ষীৰ অতৰ্কিত অভিযান। জব্দ 12 কোটি টকাৰ ড্ৰাগছ। গ্ৰেপ্তাৰ 3 ড্ৰাগছ মাফিয়া। আৰক্ষীৰ বেহুৰ পৰা পলাবলৈ লওঁতে গুলীবিদ্ধ হ'ল ড্ৰাগছ মাফিয়া অৰুণ যাদৱ। শনিবাৰে নিশা মহানগৰীৰ দুটাকৈ স্থানত চলিল মহানগৰ আৰক্ষীৰ অভিযান। লাচিত নগৰ আৰু বিৰুবাৰীত RCMৰ পিকআপ চেণ্টাৰ আৰু ইলেক্ট্ৰনিক্সৰ দোকান চলোৱাৰ নামত এটা ড্ৰাগছৰ চক্ৰই চলাই আহিছিল ড্ৰাগছৰ বিশাল সাম্ৰাজ্য। মহানগৰ আৰক্ষীৰ মোষ্ট ৱান্টেড অৰুণ যাদৱ, ৰিপুল শৰ্মা আৰু চঞ্চল নাথে চলাইছিল এই কলা ব্যৱসায়। পিছে শনিবাৰে এই 3 মাফিয়াৰ সাম্ৰাজ্যত অতৰ্কিতে চলিল আৰক্ষীৰ অভিযান। এই অভিযানত জব্দ হ'ল 43 পেকেট নিষিদ্ধ ড্ৰাগছ, যাৰ বজাৰ মূল্য 12 কোটি টকা। ইফালে ধৃত 3 মাফিয়াক লগত লৈ দক্ষিণগাঁও অঞ্চলত আন এক অভিযান চলাবলৈ যোৱাৰ সময়তেই গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰিছিল অৰুণ যাদৱ নামৰ ড্ৰাগছ মাফিয়াজন। তেনে সময়তে আৰক্ষীয়ে গুলীচালনা কৰাত গুলীবিদ্ধ হয় অৰুণ যাদৱ। গুলীবিদ্ধ অৰুণ যাদৱ বৰ্তমান JMCHত চিকিৎসাধীন। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিশু খাদ্যৰ নামত বৃহৎ কেলেংকাৰী। শিশু আৰু গৰ্ভৱতী মহিলাৰ মাজত বিতৰণ কৰিলে পচা চাউল। পশ্চিম মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ চপাই শালৈপাৰা অংগনবাড়ী কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনাটো। শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে পচা চাউল। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অধীনত যোগান ধৰা চাউল এয়া। পুষ্টিকৰ আহাৰৰ নামত পচা চাউল। দৰঙৰ পশ্চিম মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা চপাই শালৈপাৰা অংগনবাড়ী কেন্দ্ৰলৈ জুনৰ 19 তাৰিখে দিয়া চাউল এয়া। শিশু বা গৰ্ভৱতী মহিলাটো বাদে কোনো কাৰণতে খাবৰ উপযোগী নোহোৱা সামগ্ৰীখিনি সন্দৰ্ভত অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে বিভাগীয় কাৰ্যালয়ৰ লগত 14 দিন ধৰি যোগাযোগ কৰাৰ পিছতো কোনো কাণ সাৰ নিদিলে ঠিকাদাৰ কিংবা বিভাগীয় কৰ্তৃপক্ষই। মই ভাবোঁ সমাজ কল্যাণ মন্ত্ৰী ডাঙৰীয়ানী অজন্তানীয় বাইদেৱে চকু কৰক। চাউলখিনি একেবাৰে পচা। অভিভাৱকবিলাক আহিছিলে চাউল মটৰ নিবলৈ, কোনো নিয়া নাই। আহি তাৰমানে কৈছে কি আমি এইবিলাক চাউল নিনিওঁ, একদম বেয়া চাউল। আমি ৱাৰ্ডৰ সভাপতিক মাতিলোঁ আৰু কাৰোবাক মাতিলোঁ, মাতি আমি দেখুৱালোঁ চাউলটো। দেখাই উঠি আমি অফিচত ফোন কৰিলোঁ। আমি কৈছোঁ আমাৰ এইটো চাউল বেয়া। কৈছে হ'ব দে। পিছত আমি ফটো মাৰিও দিছোঁ অফিচত। তাৰপিছত তাই কৈছে কি চাউলটো পিছত থৈ দি আমি কাৰোবাক কিবা কৰি পেলাই পঠাই দি পেলাই চাউলকেইটা আনাম বুলি কৈছে। চৰকাৰে ৰাজ্যৰ কণ কণ শিশু আৰু গৰ্ভৱতী মহিলাক অংগনবাড়ী কেন্দ্ৰসমূহৰ জৰিয়তে পুষ্টিকৰ খাদ্য যোগানৰ নামত কোটি কোটি টকা খৰচ কৰি আহিছে। তেনেস্থলত খাদ্যৰ অনুপযোগী সামগ্ৰী বিতৰণে স্থানীয় লোকসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 3টা বস্তাতে পালোঁ এই বস্তা। যেতিয়া পাওঁতে মই ক'লোঁ খালী মটৰটো ভগাই দিওঁ। কাৰ চলি কেনেকুৱা বেমাৰ চলি আছে, আকৌ এই ভাতটো খুৱাওঁতে আকৌ লগে লগে চিলেকশ্যন হৈ যাব। চিলেকশ্যন হৈ যোৱাৰ লগে লগে ৰাইজ বেয়া হৈ যাব, মাৰ স্কুলত দুৰ্নাম উঠি যাব। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰক্ষীক আক্ৰমণকাৰীৰ আত্মহননৰ চেষ্টা। চোকা অস্ত্ৰেৰে ডিঙিৰ ৰেপি আত্মহত্যাৰ চেষ্টা চলালে অভিযুক্ত কেশৱ হাজৰিকা ওৰফে বাবুল হাজৰিকাই।
মাজুলীৰ দেউদী আটি গাঁৱত সংঘটিত হ'ল এই ঘটনাটো। আৰক্ষীক প্ৰাণঘাতী আক্ৰমণ কৰা কেশৱৰ আন এক চাঞ্চল্যকৰ কাণ্ড। আৰক্ষীৰ হাতত দা চমজাবলৈ গৈ নিজৰ ডিঙি ৰেপি আত্মহত্যাৰ চেষ্টা। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰক্ষীক আক্ৰমণকাৰী কেশৱ হাজৰিকা। কেশৱ হাজৰিকা ওৰফে বাবুল হাজৰিকা নামৰ এইজন লোকক শুকুৰবাৰে নিশা এক গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰৰ বাবে ঘৰলৈ গৈছিল আৰক্ষীৰ এটা দল। কিন্তু ঘৰৰ দুৱাৰমুখ পাওঁতেই আৰক্ষীৰ দলটোক অতৰ্কিতে উধাই মুধাই দাৰে ঘপিয়াই পলায়ন কৰে আছামী কেশৱে। এই ঘটনাৰ পাছত শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পলাতক কেশৱক। ধৃত আছামীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত দেওবাৰে আক্ৰমণত ব্যৱহাৰ কৰা দাখন উদ্ধাৰৰ বাবে কেশৱক লগত লৈ পুনৰ দেউদী আটি গাঁৱলৈ গৈছিল আৰক্ষীৰ দল। আৰু তাতে চোকা অস্ত্ৰেৰে ডিঙি ৰেপি আত্মহননৰ চেষ্টা চলাই অভিযুক্ত কেশৱ হাজৰিকাই। লগে লগে আৰক্ষীয়ে আছামীটোক ভৰ্তি কৰায় গড়মূৰ চিকিৎসালয়ত। আমি এতিয়া হিমোগ্লোবিন মানে ব্লাড টেষ্টখিনি কৰিব লাগিব আৰু দুডোখৰ মানে কাট ইঞ্জুৰি হৈছে তাতে আমাৰ এতিয়া ব্লাডটো কণ্ট্ৰলত আহিছে মানে এতিয়া ইমান এটা হেৰি হোৱা নাই আৰু ষ্টিচ কৰা হৈছে কিন্তু আমি ইয়াতে ভৰ্তি কৰিম কেইদিনমান মানে এতিয়া ট্ৰিটমেণ্টখিনি দিব লাগিব ন আমি পেচেণ্টটো পঠাই দিব নোৱাৰোঁ আৰু মেজৰ বেচিছ একো ইঞ্জুৰ হোৱা নাই চ' ইমান হেৰিকৈ দেখা নাই আৰু আমি ষ্টিল চাই লওঁ এটা চাইকেট্ৰিক কনচালটেশ্যন দিব লাগিব। শুকুৰবাৰে নিশা আছামীটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল 4জন আৰক্ষী। আহতসকল বৰ্তমানেও চিকিৎসাধীন হৈ আছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় এটা বাণিজ্যিক বিৰতিৰ। স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড।